শিৱসাগৰত গোমাংস বিক্ৰী স্থানত আৰক্ষীৰ যৌথ অভিযান দীৰ্ঘদিন ধৰি নিষিদ্ধ গোমাংস সৰবৰাহ আৰু বিক্ৰীৰ অভিযোগত দুজনক আটক ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰতো গোমাংস বিক্ৰীৰ স্থানত শিৱসাগৰ সদৰ আৰক্ষীৰ লগতে পশু চিকিৎসা বিভাগৰ যৌথ অভিযান আৰু দীৰ্ঘদিন ধৰি গোমাংস সৰবৰাহ আৰু বিক্ৰী কৰি আহিছে এইসমূহ হোটেলে শিৱসাগৰৰ আমিনিয়া মুছলিম হোটেল আৰু পিকমি মুছলিম হোটেলত এই অভিযান চলাই যৌথ অভিযানকাৰী দলটোৱে অসমত কঠোৰ গো সুৰক্ষা আইন অথবা চৰকাৰৰ নিৰ্দেশনা থকাৰ পিছতো অলপো কেৰেপ নকৰে এইসকল ব্যৱসায়ীয়ে এই অভিযানকালত সংশ্লিষ্ট দুয়োখন হোটেলৰ পৰা কেইবা কিলোগ্ৰাম গোমাংস জব্দ কৰে অসম আৰক্ষীয়ে পশু চিকিৎসা বিভাগৰ সহযোগত আৰক্ষীয়ে জব্দ কৰা গোমাংসৰ প্ৰাথমিক পৰীক্ষা কৰি সন্দেহজনক বুলি চিহ্নিত কৰাৰ পিছতেই আৰক্ষীয়ে এই সম্পৰ্কে আইনগত পদক্ষেপ গ্ৰহণ কৰে এই অভিযানত শিৱসাগৰ আমিনিয়া মুছলিম হোটেলৰ গৰাকী আমিনুল হক আৰু পিকমি মুছলিম হোটেল গৰাকী জাহিদ সাফি হুছেইন নামৰ দুজন স্বত্বাধিকাৰীয়ে গোমাংস সংৰক্ষণ আৰু বিক্ৰী কৰা সন্দৰ্ভত আটক কৰিছে বুলি জানিব পৰা গৈছে একেটা স্থানতে দুয়োখন হোটেলে দীৰ্ঘদিন ধৰি নিষিদ্ধ গোমাংস ব্যৱসায় কৰি বৃহৎ মুনাফা অৰ্জন কৰি আহিছে আৰু ঘটনা সন্দৰ্ভত তদন্ত কৰি চলি থকা বাবে অধিক তথ্য এতিয়ালৈকে প্ৰকাশ হোৱা নাই আটকাধীন গো মাংস ব্যৱসায়ী দুয়োগৰাকী শিৱসাগৰ সদৰ থানালৈ লৈ যোৱা হৈছে আৰু যথাযথ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি জানিব পৰা গৈছে এই ধৰণৰ অভিযানৰ জৰিয়তে বেআইনীভাৱে পশুধন বধ আৰু নিষিদ্ধ গোমাংস সৰবৰাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা সন্দেহ প্ৰকাশ কৰিছে আনহাতে জিলাখনৰ জয়সাগৰ আৰক্ষী থানা অধীনৰ হাতীখোক গাঁও দিখৌ দলঙৰ আশে-পাশে আৰু হাতীখোক গাঁৱৰ লগতে আমগুৰি ঘাটৰো কোনো স্থানত নিষিদ্ধ গোমাংস বিক্ৰী অথবা সৰবৰাহ অব্যাহত আছে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট আৰু বৰ্তমান আমাক এই অভিযানটোৰ বিষয়ে সঠিকভাৱে আপোনাক আৰক্ষী প্ৰশাসনে জনাব পাৰিব কিন্তু আৰক্ষী প্ৰশাসনৰ পৰা আমাক মেছেজ এটা গৈছিলে যে আপোনালোকৰ উপস্থিতিতহে আমি এই অভিযানটো চলাব পাৰিম তো আমাক অফিচৰ ফালৰ পৰা পঠোৱা হৈছে এই অভিযানত আৰু এই বৰ্তমান আমি দুখন হোটেলত আহি উপস্থিত হলো ৰাতিপুৱাই এখন আমিনিয়া হোটেল আৰু এখন পিকমি হোটেল আৰু এই দুখন হোটেলত বৰ্তমান সাসপেক্টেড বিফ মিট পোৱা গৈছে যেটো আমি বৰ্তমান আপোনাক বিফ বুলি ক'ব নোৱাৰো কাৰণ ফৰেনসিক ল্যাবৰেটৰীত যাব যিখিনি স্যাম্পল কালেক্ট কৰা হৈছে তাৰ পিছতে কনফাৰ্মেটৰি ডায়াগনচিছটো আমি আপোনালোকক ক'ব পাৰিম যে কি হয় মিটটো আৰু এতিয়া বৰ্তমান আপোনাৰ আমিনিয়া হোটেলত 8.6 কেজি ফ্ৰেছ মিট যেটো উদ্ধাৰ কৰা হৈছে আৰু গুটিখিনি আমি সিজ কৰিছো আৰু নেক্সট কুক মিটও লোৱা হৈছে তাৰ পৰা স্যাম্পলও লোৱা হৈছে আৰু পিকমি হোটেলৰ পৰা 7 কেজি ফ্ৰেছ মিট লোৱা হৈছে আৰু আনকুক মিটও লোৱা হৈছে সফট আছিলে তেওঁলোকে বনাবৰ কাৰণে ৰেডি কৰি ৰাখিছিলে আৰু নেক্সট আছিলে কুক মিটও বহুতখিনি পোৱা গৈছে নামটো আপোনালোকক আমি জনাব আৰক্ষী প্ৰশাসনে জনাব আৰু আটক কৰিছে নে নাই সেই বিষয়ে মই ক'ব নোৱাৰিম আৰক্ষী প্ৰশাসনে আপোনালোকক জনাব পাৰিব আৰু দেখোন আমি আপোনালোকক জনাম নিশ্চয় গম পাব ঠিক এতিয়া আমি এইখিনি ডিসক্লোজ কৰিব নোৱাৰো ইয়াত ভিজিট দিয়া হৈছে ইয়াত আমি পাইছোঁ আমিনিয়া হোটেলৰ পৰা ইয়াত আমাৰ কালেক্ট কৰা হৈছে এইটো এপ্ৰক্সিমেটলি 8.1 কেজি সাসপেক্টেড আৰু 2.530 কেজি কুক মানে বিফ মানে কালেক্ট কৰা হৈছে আৰু আমি একেট কৰে ডিপ্ৰমনা পিকনিক